নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ আজি জ্ঞান বাৰ্তা আজি এটা নতুন খণ্ডলৈ আৰু আজি এই খণ্ডটো এটা ব্যতিক্ৰমী খণ্ড হ'বলৈ গৈ আছে কিয়নো মই এখন এনেকুৱা ঘৰৰ এনেকুৱা এগৰাকী শিক্ষয়িত্ৰীৰ লগত আপোনালোকক চিনাকি কৰি দিবলৈ আহিছোঁ যিগৰাকী শিক্ষয়িত্ৰীৰ ঘৰৰ পৰা আমাৰ নগাঁও ডিষ্ট্ৰিক্টত এখন থিয়েটাৰৰ জন্ম হৈছিলে যিখন থিয়েটাৰক আমি শৰাইঘাট থিয়েটাৰ বুলি সকলোৱে চিনি পাওঁ আৰু সেই শৰাইঘাট থিয়েটাৰৰ প্ৰযোজকজনৰ মাতৃ অৰ্থাৎ আমাৰ জাজৰি বগৰীগুৰি নিবাসী শ্ৰীযুতা অঞ্জলি তামুলী বাইদেউ যিগৰাকী বাইদেৱে জাজৰি সমীপৱৰ্তী ঢলপুৰীয়া অঞ্চলত ঢলপুৰীয়া অনন্ত এল পি স্কুলত তেখেতে ৩৬ বছৰ জীৱনৰ ৩৬টা বছৰ কাল শিক্ষকতা কৰি থৈ আহিছে গতিকে আহকচোন আমি সকলোৱে তেখেতক চেনা পৰিচিত কৰি দিওঁ নমস্কাৰ বাইদেউ নমস্কাৰ প্ৰথমে মই জানিব বিচাৰোঁ যে আপুনি আপোনাৰ জীৱনৰ ৩৬টা বছৰ সুদীৰ্ঘ ৩৬ বছৰ ধেমালি কথা নহয় আপোনাৰ জীৱনৰ ৩৬টা বছৰ আপুনি যে একেখন স্কুলতে কোনো ট্ৰান্সফাৰ নোহোৱাকৈ মানে অতিবাহিত কৰিবলগীয়া হ'ল তাৰ আঁৰত থকা চমুকৈ কাহিনীটো কওকচোন তাৰ আৰু ঘটনাটো মই প্ৰথমে 1974 চনৰ 19 ছেপ্টেম্বৰত ঢলপুৰীয়া অনন্ত প্ৰাথমিক বিদ্যালয়ত জইন কৰিছিলোঁ তেতিয়াৰ পৰা মই সেইখন স্কুলতে সহ শিক্ষয়িত্ৰী হিচাপে কাম কৰি আছিলোঁ তাৰপিছত কোনোখন স্কুললৈকে মোক ট্ৰান্সফাৰ কৰি নানিলে ছাৰসকলে কিন্তু 3বাৰমান গৈছিলে প্ৰধান শিক্ষকে তামুলী বাইদেউক ওচৰৰ স্কুললৈকে লৈ যাওঁ ল'ৰা ছোৱালী সৰু হৈ আছে তাতে কৰিব কিন্তু মোৰ প্ৰধান শিক্ষকে আহিবলৈ নিদিলে তাৰপিছত ৰাইজেও আহিবলৈ নিদিয়ে নাই তামুলী বাইদেউক আমি ইয়াৰ পৰা পঠাওঁ আপুনি ইয়াতে ৰাখিম বেলেগক নিয়ক সেই বুলি কওঁতে ৰজনী মহন্তক মোৰ সলনি ৰজনী মহন্তক ঘনস্মৃতি বালিকা বিদ্যালয়লৈ লৈ আহিলে তাৰপাছত আৰু মোৰ কোনো ট্ৰেন্সফাৰৰ কোনো কথাই নাহিলে আৰু মই অৱসৰ তাতেই ল'বলগীয়া হ'ল প্ৰধান শিক্ষয়িত্ৰী হিচাপে 10 বছৰ চাকৰি কৰিলোঁ তাতেই বহুত দীৰ্ঘদিনীয়া কাল প্ৰধান শিক্ষয়িত্ৰী হিচাপে 10 বছৰ কাল সকলোৱে সিমান ভাগ্যত নাপায় মই পোনপ্ৰথমে আপুনি শিক্ষয়িত্ৰী হিচাপে আপোনাৰ শিক্ষাৰ মানে ক্ষেত্ৰত যিমানখিনি অৱদান আছে সেই অৱদানসমূহৰ ভিতৰত আপুনি আপোনাৰ ঘৰখনতে এখন থিয়েটাৰ জন্ম লৈছিলে গতিকে সেই থিয়েটাৰখন কেনেকৈ জন্ম লৈছিলে কিয় জন্ম লৈছিলে সেই বিষয় যদি অকণমান আমাক জনায় তেতিয়াহ'লে বিশেষকৈ আমাৰ ৰাতিচুং মৌজাবাসী তথা নগাঁওবাসী ৰাইজে ৰিলেট কৰিব পাৰিব যে আমাৰ নগাঁৱত এখনেই থিয়েটাৰ আছিল যিখনক আমি শৰাইঘাট থিয়েটাৰ নামে চিনি পাইছিলোঁ আৰু সেই থিয়েটাৰখনৰ জন্মৰ বৃত্তান্তটো আমি আপোনাৰ পৰা জানিব বিচাৰোঁ মোৰ ল'ৰা শ্ৰীকৃষ্ণ তামুলী তেওঁ যে এম এ পাছ কৰিলে কৰাৰ পিছত তেওঁ চাকৰি কেইবাটাও পাইছিলে কিন্তু তেওঁ মনোপুত চাকৰি নহয় কাৰণে চাকৰি নকৰিলে মই থিয়েটাৰ পাৰ্টি খুলিম তেওঁ ঘোচ দিয়ে চাকৰি নকৰোঁ মই সেইবুলি নকৰাৰ পিছত হেৰি আবাহন থিয়েটাৰ মানে প্ৰযোজক তেওঁ আহি পেলাই মানে আমাৰ ঘৰতে প্ৰায় থাকেহি হেৰি কৰি আহি আমাৰ ঘৰত থাকি তাক বুজাই থাকে তুমি থিয়েটাৰ খোলাহে তুমি যদি মাহে 2 লাখ টকা পোৱা তোমাৰ 1 লাখ টকা চাকৰি পাবা 1 লাখ টকা তোমাক খৰচ হ'ব গতিকে তুমি কি 1 লাখ টকা চাকৰি ক'ত পাবা তুমি 1 লাখ টকা চাকৰি তুমি সেইকাৰণে থিয়েটাৰ পাৰ্টি খোলা সেই তাৰমানে মনত সেই বীজটো সোমোৱাই দিয়াৰ কাৰণে সি থিয়েটাৰ পাৰ্টি খুলিবলৈ মন মেলিলে আমি চবেই মানা কৰিছিলোঁ যে নালাগে তোক মই বাৰে বাৰে কৈছোঁ তোমাৰ আৰ্টত এনেই পঢ়া নাছিলোঁ হায়াৰ ছেকেণ্ডেৰীৰ পৰা তই আৰ্টত পঢ়ি তই এম এ পাছ কৰি ইউনিভাৰ্চিটিৰ পৰা আহিলি গতিকে তই নালাগে থিয়েটাৰ পাৰ্টি খুলি তোকে মই এখন ভাল চকীত বহা বিচাৰিছোঁ কিন্তু সি নামানিলে নাই মা এখন চকীত বহিলে অলপমান মানুহে চিনি পাব মোক অফিচৰ মানুহখিনিয়ে চিনি পাব কিন্তু মই যে এখন থিয়েটাৰ পাৰ্টি খোলোঁ গতিকে অসমৰ মানুহে মোক চিনি পাব মই অসমৰ বিভিন্ন চকীত মই বহি আহিম গতিকে অসমৰ মানুহে মই মৰিলেও অসমৰ মানুহে মোক চিনি পাব মই জনজাত হৈ থাকিম সেইবুলি জোৰ বস্তি কৰি সি এই শৰাইঘাট থিয়েটাৰৰ জন্ম দিলে 1997 চনৰ পৰা থিয়েটাৰ পাৰ্টি আৰম্ভ কৰি দিলে আৰু 19 চনত তাৰ মৃত্যু হ'ল তাৰপিছত আমি থিয়েটাৰ পাৰ্টি বন্ধ কৰি দিবলগীয়া হ'ল কাৰণ মোৰ এটাই ল'ৰা গতিকে কোনে চলাব তথাপি বহুতো ল'ৰা আহিছিলে প্ৰযোজক যে আপুনি মোক বহুতেই সেৱা কৰিলেহি যে মা মই আপোনাৰ ল'ৰাৰ দৰে থাকিম থিয়েটাৰ পাৰ্টিখন মোক দিয়ক কিন্তু মই দিবলৈ মন নকৰোঁ কিয়নো নিজৰ ল'ৰা ছোৱালীক নিজে শাসন কৰিব নোৱাৰোঁ হয়নে বাহিৰৰ ল'ৰা ছোৱালীক বাহিৰৰ মানুহে শাসন কৰিব ক'ৰবাত গাড়ীখন বেয়া হ'ব ফোন কৰিব আমাৰ ঘৰৰ পৰা কোন যাব গতিকে থিয়েটাৰ বন্ধ হ'ব বস্তু পাতিবোৰ ধ্বংস হ'ব গতিকে আমি যাবলৈ নিদিলোঁ থিয়েটাৰ পাৰ্টি বন্ধ কৰি দিলোঁ আৰু যি নহওক বৰ এটা মানে ৰোমাঞ্চকৰ ঘটনা আপোনাৰ পৰা জানিবলৈ পালোঁ যে আপোনাৰ প্ৰত্যেকে আৰ্টত পঢ়ি পেলাই মাষ্টাৰ ডিগ্ৰী কৰাৰ পাছতো তেখেতে মনোগ্ৰাহী চাকৰি নোপোৱাৰ ফলত তেখেতে থিয়েটাৰ খুলিলে আৰু যি থিয়েটাৰখনৰ দ্বাৰা মানে তেওঁ নিজৰ নাম খ্যাতি অৰ্জন কৰিবলৈ সক্ষমো হৈছিলে কাৰণ আমি সৰু থাকোঁতে আমিও মানে শুনিছিলোঁ যে শৰাইঘাট থিয়েটাৰ বা আমি এইপিনে যদি কেতিয়াবা দেউতাহঁতৰ লগত গৈছিলোঁ কিবা সংক্ৰান্তত তেতিয়া আমাক দেউতাহঁতে কৈছিলে যে এই শৰাইঘাট থিয়েটাৰৰ মালিকৰ ঘৰ এইটো এতিয়া বহুত মানুহে এড্ৰেছটো আমাৰ ঘৰ দিয়ে দূৰৰ মানুহ আহিলে শৰাইঘাট থিয়েটাৰ 3 আলিটো পাৰ হ'লে আমাৰ ঘৰ 4 আলিটো পাৰ হ'লে আমাৰ ঘৰ কিন্তু আমাৰ নামটো তেনেকৈয়ে ওলাই আছে আজিলৈকে গতিকে মই এই ক্ষেত্ৰতে আমাৰ দৰ্শক ৰাইজ আপোনালোকৰ লগত এটা কথা জানিব বিচাৰোঁ যে আমাৰ বাইদেউগৰাকী যিগৰাকী বাইদেউৰ লগত মই কথা পাতি আছোঁ তেখেতৰ স্বামীও হাইস্কুল টিচাৰ তেখেতে ছাবজেক্ট টিচাৰ হয় গতিকে আমি এটা কথা গম পালোঁ যে
আৰ্য বিদ্যাপীঠতে নহওক বা কটন কলেজতে নহওক য'ৰ পৰাই পঢ়া শুনা কৰি নাহক কিয় নিজৰ মনটোৱে যিটো কয় সদায় সেই মনৰ বাটত যাব লাগে জীৱনটো সদায় ডাঙৰ হ'ব লাগে দীঘলীয়া হ'ব নালাগে আজি আমাৰ বাইদেউগৰাকীৰ পুতেক যদিও আমাৰ মাজত নাই দুৰ্ভাগ্যবশতঃ কিন্তু তেখেতে কম দিনৰ জীৱন এটা কটাই থৈ গ'ল যদিও তেখেতে গোটেই নগাঁও ডিষ্ট্ৰিক্টত এটা আজিও শৰাইঘাট থিয়েটাৰ বুলি এটা মানে নাম এটা কৰি থৈ গ'ল গতিকে ইয়াৰ পৰা আমি চিনেমাবিলাকতো দেখিছোঁ যে মানুহৰ জীৱনটো এটা ডাঙৰ হ'ব লাগে দীঘলীয়া হ'ব নালাগে গতিকে নিজৰ সপোনৰ বাটত আগবাঢ়িলেহে সদায় এটা ডাঙৰ জীৱনৰ অধিকাৰী হোৱা যায় সেই কথাটো মই দৰ্শক ৰাইজক ক'ব বিচাৰিছোঁ নিজৰ সপোনৰ বাটত যদি যোৱা যায় যদি সপোনৰ বাটত যোৱা যায় সেই সপোনৰ বাটত গৈ পেলাই যিটো মানে মকাম হাসিল কৰা যায় যিটো গন্তব্যস্থান পোৱা যায় সেই গন্তব্যস্থানটোৰ দ্বাৰা দহক মানে প্ৰভাৱিত কৰিব পৰা যায় নিজৰ লগতে যেনেকৈ আপোনাৰ পুতেকে কৰিব পাৰিছিলে আৰু আপোনাৰ পুতেক আজি যদিও আমাৰ মাজত নাই আপুনি দুখ নকৰিব তেখেতৰ সৃষ্টিৰাজি বা তেখেতৰ কৰ্মই নগাঁও ডিষ্ট্ৰিক্টৰ প্ৰতিটো মানুহৰ মনত নাট্যপ্ৰেমী বিশেষকৈ প্ৰতিজন মানুহৰ মনত শৰাইঘাট থিয়েটাৰ সদায় জীয়াই থাকিব আৰু সদায় জীয়াই আছে হয় বাইদেউ এতিয়া মই আকৌ আপোনাৰ শিক্ষকতাৰ বৃত্তিটোৰ ফালে ভুমুকি গৈছোঁ আপুনি ৩৬ বছৰ সুদীৰ্ঘকাল যেতিয়া আপুনি শিক্ষকতা কৰিছিলে আৰু ইতিমধ্যে আমি জানিবলৈ পাইছোঁ যে আপোনাৰ মানে আপোনাক যিহেতু সেই স্কুলখনৰ স্থানীয় বাসিন্দাসকলে বেলেগ স্কুললৈ যাবলৈ নিদিলে আৰু স্থানীয় বাসিন্দাই এগৰাকী শিক্ষয়িত্ৰীক বেলেগ স্কুললৈ যাবলৈ নিদিয়া মানে কি সেই শিক্ষয়িত্ৰীগৰাকী বা সেই শিক্ষকজন সেই অঞ্চলটোৰ কাৰণে এগৰাকী প্ৰিয় শিক্ষক বা প্ৰিয় শিক্ষয়িত্ৰী নহয় জানো গতিকে আপুনি মানুহৰ মনত সেই প্ৰিয় শিক্ষকৰ সন্মানটো অৰ্জন কৰিবৰ কাৰণে আপুনি কেনেকুৱা ধৰণৰ কলা কৌশল ব্যৱহাৰ কৰিছিলে প্ৰথমতে মানে আমাৰ স্কুল যেতিয়া সৰস্বতী পূজা হয় শংকৰদেৱৰ তিথিও হয় তেতিয়া মানে বিয়া ধোৱা পখলা কৰা মেলা মানুহ কেইজনমান মাতো আমি মানে ৰাইজক মানে প্ৰসাদ বিতৰণ মই কৰোঁ ৰুটি চাহ মই খুৱাওঁ সেৱা কৰি দিওঁ তেখেতসকলে ভাল পায় যে হওক দিয়ক আমাৰ মাজতে এগৰাকী শিক্ষয়িত্ৰী এনেকৈ আমাৰ অসমীয়া ছোৱালী বোৱাৰী আহি আমাৰ মাজতে এইখিনি কাম কৰি মেলি দিছে গতিকে নিয়ম যিখিনিও তেখেতসকলে মোৰ ভাল পায় আৰু সৰু ল'ৰা ছোৱালীবিলাকে মোক খুব ভাল পায় মই যেতিয়া স্কুলৰ দুৱাৰমুখত স্কুটাৰৰ পৰা নামো ল'ৰা ছোৱালী চিঞৰ বাখৰ লগাই দিয়ে তামুলী বাইদেউ আহি গ'ল হেডমাষ্টাৰে বকে আৰু তহঁতে কোনো আহিলে চিঞৰ বাখৰ নকৰোঁ বাইদেউ আহিলে কিয় কৰোঁ চুপচাপ মই দৌৰ মাৰি ভিতৰলৈ আৰু বিশেষকৈ মই সৰু ক শ্ৰেণী খ শ্ৰেণী প্ৰথম শ্ৰেণী এই 3টা শ্ৰেণী মই খুব ভাল পাওঁ তেওঁলোকক খুব মৰমেৰে পঢ়াওঁ আৰু মই যিদিনাখন নাযাওঁ কেইটামান ল'ৰা ছোৱালী স্কুললৈ আহি পেলাই মই যদি নাযাওঁ ঘৰলৈ উভতি গুচি যায় আজি তামুলী বাইদেউ নাই বগৰী বাইদেউ বুলি কয় বগৰী বাইদেউ নাহিলে মই গুচি আহিলোঁ কেইজনী আকৌ বাইদেউক যেতিয়া মই মানে ৰিটায়াৰ কৰিব সময় হৈছে এজনী ছোৱালীয়ে কৈছে এতিয়া তাৰ BA পাছ কৰিলে কৈছে বোলে মই বাইদেউ যদি নাথাকে মই এখন স্কুলত নপঢ়োঁ মানে মোক ইমানেই ল'ৰা ছোৱালীয়ে ভাল পায় ল'ৰা ছোৱালীখিনি মানে মই মাৰোঁ লাহেকৈ মাৰে দুখ নাপায় কি বাইদেৱে মাৰিলে দুখেই নাপায় মানে ভয় খুৱাওঁ মই কিন্তু জোৰে নামাৰোঁ বেছিকৈ বানান ভুল কৰিলে আৰু অংক ভুল কৰিলে মই মাৰোঁ চাবি দেই এইটো অংক ভুল কৰিলে দুচত খাবি কিন্তু এনেকৈ যেতিয়া ক'ম কৰি আনিব অকণ যি ভুল হ'ল কিয় ভুল কৰিলি লাহে লাহে দুচত যেতিয়া মাৰি দিওঁ সিহঁতে মানে হাঁহে এই দুখেই নাপালোঁ মই হাঁহি দিওঁ আৰু তেনেকুৱা ধৰণৰ ধেমালিৰ সুৰত মই তেওঁলোকক পঢ়া শুনা কৰাওঁ মানে কোনো মানে খং ৰাগ নকৰোঁ আৰু সেইকাৰণে মোক মানে খুব ভাল পায় আৰু ল'ৰা ছোৱালীখিনিয়ে মানে আপুনি শিশুসকলক যেতিয়া পঢ়াইছিলে আপুনিও এগৰাকী মাষ্টৰ হিচাপে নহয় তেওঁলোকৰ শিশু মনোবৃত্তিৰে তেওঁলোকৰ লগত সোমাই গৈছিলে গতিকে সেই শিশু মনোবৃত্তিৰে সোমাই গৈছিল কাৰণে সিহঁতে নিজকে এগৰাকী মাষ্টৰ বা মাষ্টৰনীৰ লগত নহয় নিজকে এগৰাকী বন্ধু বান্ধৱীৰ লগত মানে ভাবি লয় গতিকে সেইকাৰণে হয়তো আপুনি সকলোৰে প্ৰিয় আছিলে নহয় জানো আৰু ল'ৰা ছোৱালীসকলে যিহেতু আপোনাক প্ৰিয় গতিকে তেওঁলোকৰ গাৰ্জেনসকলেও আপোনালোকক ভাল পাইছিলে গতিকে এইখিনিতে দৰ্শক ৰাইজ মই ক'ব বিচাৰোঁ যে ল'ৰা ছোৱালী কণ শিশুসকল বিশেষকৈ আমাৰ প্ৰাইমেৰী লেভেলৰ শিশুসকল এই প্ৰাইমেৰী লেভেলটো আটাইতকৈ ভয়ানক লেভেল এই কালচোৱাতে যদি এটা শিশুক আমি বাটে বা মানে কটোৰ কেইটাচক যদি ভালকৈ শিকোৱা নাযায় অৱহেলিত যদি মনোবৃত্তিয়ে তেওঁলোকক এৰি দিয়া যায় তেতিয়াহ'লে সেই তেওঁলোক নহ'লে আগলৈ গৈ পেলাই সিহঁতে ভাল এটা মকাম হাসিল কৰিব নোৱাৰে গতিকে এই ক্ষেত্ৰত আজিকালি দেখা যায় মই আপুনি এগৰাকী অনুভৱী ব্যক্তি আপোনাক মই সুধিব বিচাৰোঁ যে মই এজন মোক শিক্ষকে কৈছিলে যে শিক্ষক জন্ম হয় শিক্ষক কেতিয়াও নবনে গতিকে আজিৰ ডেটত দেখা যায় যে টেট পাছ কৰিলে বা DLED থকা মানে শিক্ষক গতিকে আজিকালি বহুতে জীৱনৰ অন্তিমটো মানে অপশ্যন হিচাপে চাকৰিৰ অপশ্যন হিচাপে শিক্ষকতা বৃত্তি বাছি লয় গতিকে দৰমহা পাবলৈহে যিসকলে শিক্ষকতা কৰি আছে তেওঁলোকে ল'ৰা ছোৱালীবিলাকক অৱহেলিত যদি কৰি দিয়ে বাই চান্স প্ৰাইমেৰী লেভেলত সেই ল'ৰা ছোৱালীটো ভৱিষ্যতলৈ গৈ পেলাই কেতিয়াও ভাল হ'ব নোৱাৰে মুছলিম এলেকাবিলাকত একেবাৰে মানে শিক্ষাগত কোৱালিটি নাই মানে কোৱান্টিটি বহুতে পাছ কৰি গৈছে কিন্তু কোৱালিটি নাই
যে সেই কোৱালিটি অবিহনে এতিয়া ক্লাছ 9-10 যেতিয়া 9ত গৈ পেলাই এটা ল'ৰা ছোৱালীয়ে যেতিয়া যুগ্নতাখন নাজানে, ক্লাছ 9ত যোৱা ল'ৰা ছোৱালী এটা যেতিয়া যুগ্নতা পুৰণতা নাজানে, গতিকে সেই তেনেকুৱা এটা ষ্টুডেণ্টক আমি যেতিয়া A+B² শিকাবলগীয়া হৈছিলে, A+B³ শিকাবলগীয়া হৈছিলে, তেতিয়া আমি নিজে দুবিধাৰ সন্মুখীন হৈছিলোঁ যে ইহঁতৰ বেছিক বস্তু একো নাই, তাই সিহঁতক শিকাম কেনেকৈ। গতিকে এটা ষ্টুডেণ্টক যে পাছ কৰাই যে দি পঠিয়াই ক্লাছ 9-10ত যে অৱতীৰ্ণ কৰাই দিলে, আৰু সেই ক্লাছ 9-10ত মাষ্টৰসকলে যে সিহঁতক মানে চালি যে চাইছে, এনেকুৱাও ষ্টুডেণ্ট থাকে যে নিজৰ নামটোও লিখিব নাজানে। গতিকে এই এনেকুৱা অৱহেলিত মনোবৃত্তিৰে যিবিলাক শিশুক আগবঢ়াই দিলে, সিহঁতে ভৱিষ্যতলৈ গৈ কি হ'ব। গতিকে আপোনাৰ দ্বাৰা বৰ্তমান শিক্ষক সমাজলৈ যিসকলে কেৱল দৰমহা পাই পেলাই শিক্ষকতা কৰি আছে, তেওঁলোকক আপুনি কিবা এটা পৰামৰ্শ দিব বিচাৰে নেকি? মই এইটোৱে ক'ব বিচাৰোঁ যে তেওঁলোকে সময়ৰ মূল্য ৰাখি সময়ৰ যিখিনি ক্লাছ কৰে কিন্তু ধুনীয়াকৈ মানে নিয়মীয়াকৈ ধুনীয়াকৈ ছাত্ৰ ছাত্ৰীক এটা ধুনীয়াকৈ বুজাই পেলাই সেই সময়কণ শেষ কৰে। আগৰ পৰা প্ৰথমৰ পৰা আৰম্ভ কৰিব লাগিব, প্ৰথমতে কেনেকৈ বুজাই কৰি সেইখিনি সময়তে ধুনীয়াকৈ বুজাই অন্য বেলেগ কথালৈ নগৈ সেই চেপ্টাৰটোৰ বিষয়ে ধুনীয়াকৈ মানে বুজাই দিব লাগিব। আৰু যদি পিছদিনাখন সুধিব লাগিব যে তোমালোকে কালি এইটো বুজি পালানে নাই, যে যদি বুজি পায় ছেকেণ্ডলৈ যাব লাগিব, যদি বুজি পোৱা নাই বাৰে সেইটো চেপ্টাৰ মানে নোৱাৰালৈকে পঢ়াই থাকিব লাগিব। মোৰ মতেদি তেওঁলোকে এতিয়া কিছুমানে কয় কি আজি গ'ল এইটো গ'ল আৰু বুজিলে নুবুজিলে নাই, কিন্তু সেইটো মই নিবিচাৰোঁ। যিটো চেপ্টাৰ তেওঁলোকে ভালকৈ নুবুজে সেইটো মানে ধুনীয়াকৈ বুজাই দিব পাৰিব লাগিব, তেতিয়াহে তেওঁলোকে পিছৰ পাঠটো যাব। যদি অৱাই নাজানে তেওঁলোকে কেনেকৈ আকাৰ হচেকাৰ শিকিব, হয়নে? গতিকে প্ৰথমতে যিটো শিকাব প্ৰথমতে খৰচী মাৰি শিকাব লাগিব বুলি মই ভাবোঁ। এনেই যদি কিতাপখন শেষ কৰিব লাগে, কৰ্চটো শেষ কৰিব লাগে, সেইটো মই আৰু আজিকালি এইটোৱে চবতছে ডাঙৰ কথা যে প্ৰতিটো মাষ্টৰ খালি কৰ্চটো শেষ কৰিবৰ কাৰণে বিচাৰে, আৰু সেই মতেদি খালি নম্বৰৰ পিছত দৌৰি আছে, কিন্তু জ্ঞানৰ পিছত দৌৰি থকা নাই। গতিকে আজিকালি সমাজলৈ চালে বহুত বিশৃংখল পৰিৱেশ কিছুমান ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ। বাৰু যি নহওক বাইদেউ, মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ, যিহেতু আপোনালোকে মানে আমাৰ যিটো বিৱৰ্তন, সামাজিক যিটো বিৱৰ্তন, আপোনালোকৰ চকুৰ আগত আমাৰ সমাজৰ সেই বিৱৰ্তনটো আপোনালোকে দৃষ্টিগোচৰ কৰিছে। আপোনালোকে সেই ৰেডিঅ' জামানাৰ পৰা বৰ্তমান মোবাইলৰ যুগলৈকে সকলোবিলাক প্ৰত্যক্ষভাৱে দৃষ্টিগোচৰ কৰিছে। আনকি আপোনাৰ ঘৰতে যিহেতু এখন থিয়েটাৰ পাৰ্টি জন্ম হৈছিলে, আপুনি হয়তো খোৱাৰ পৰা উঠি কেতিয়াবা ডাইলগে শুনিছিলে, কোনোবাই আমুকটো ডাইলগ মুখস্থ কৰি আছে, কোনোবাই তামুকটো। গতিকে এই ক্ষেত্ৰত মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰোঁ যে এই বিৱৰ্তনসমূহ আপোনালোকে যে দৃষ্টিগোচৰ কৰিছিলে আপোনাৰ চকুৰ আগত, এই বিৱৰ্তনসমূহত বৰ্তমান আধুনিক যুগত আমি প্ৰৱেশ কৰি পেলাই মোবাইলৰ যুগ বা যান্ত্ৰিক যুগত প্ৰৱেশ কৰিলোঁ, এই বিৱৰ্তনসমূহৰ ভিতৰত কোনটো আমাৰ বৰ্তমান ভালৰ কাৰণে হোৱা দেখা পাইছে, আৰু এনেকুৱা এটা কোনটো মানে বিৱৰ্তন যিটো বিৱৰ্তনে আমাৰ মানে এটা ঘৃণাৰ ভাৱ সৃষ্টি কৰিছে যে এনেকুৱাহে হ'লনে? গতিকে এই ভাল দিশটো আৰু বেয়া দিশটো আপোনাৰ অভিজ্ঞতাৰে মই জানিব বিচাৰোঁ। ভাল দিশটো মানে খোৱাৰ পৰা উঠি আমি প্ৰাৰ্থনা কৰা শুনো, ৰাতিপুৱাই প্ৰাৰ্থনা কৰে ধুনীয়াকৈ, তাৰপিছতে খোৱা বোৱাৰ ব্যৱস্থাটো কৰে, নাটকৰ আৰম্ভ কৰে, ধুনীয়াকৈ ডাইলগ কৰি ধুনীয়াকৈ পৰিৱেশটো মানে ধুনীয়া কৰি ৰাখে তেওঁলোকে। বেলেগ কথা ভাবিবলৈ তেওঁলোকৰ সেইখিনি সময়ত সময় নাই, আৰু তেনেকৈ আমাৰ ভালো লাগে শুনি পেলাই। দিনটো তেনেকৈ যায় তেনেকৈ আমাৰ পাৰ হৈ যায়, কিন্তু আমি কোনো বেলেগ এটা কথা ভাবিবলৈ সময় আহে। আৰু তেওঁলোকৰ ডাইলগ কিছুমান আমাৰ মুখত আহিও থাকে, যেতিয়া আমি চাই থাকোঁ তেওঁলোকৰ ডাইলগ কিছুমান আমাৰ মুখলৈকে আহি যায়, ভালো লাগে, তেওঁলোকে জোকাওঁ আমি। সেই বাইদেউ নহয় আজি অকণ বেলেগ হ'লে কাইলৈ অকণ ভালকৈ ক'ম, তেনেকুৱা কিছুমান কথাও তেওঁলোকে কয়, কিন্তু ভাল লাগে শুনি পেলাই ডাইলগবোৰ। ৰাতিপুৱা মানে আমি আৰু সেইটো ভাল লাগে, ৰাতিপুৱা উঠিয়ে তেওঁলোকে প্ৰাৰ্থনা কৰি তেওঁলোকে তালৈ যায়, তাতো গৈ পেলাই নৃত্য কৰেগৈ, ভাল লাগে পৰিৱেশটো তাৰমানে। কিন্তু আজিকালি সেইটো পৰিৱেশ নাই, আজিকালি সেইবোৰ চাবলৈ সময় নাই, ৰেডিঅ' চাবলৈ সময় নাই, টিভি চাবলৈ সময় নাই। আজিকালি ছাত্ৰ ছাত্ৰীবিলাক খালী মোবাইলত ব্যস্ত, পঢ়িলে পঢ়া সময়ত নহ'লে আৰু মোবাইল, তাৰ বাহিৰে অন্য চিন্তা। মই কিন্তু এইটো পচন্দ নকৰোঁ। মোবাইলৰ ক্ষেত্ৰত মই লওক, মোবাইলটো আমাৰ দৰকাৰী বস্তু, কিন্তু এঘণ্টা সময় চাওক, তাৰপাছত আৰু তেনেকৈ, কিন্তু অনবৰত মোবাইল চাই থকাটো মোৰ মানে ভাল নাপাওঁ। গতিকে আমাৰ নৱপ্ৰজন্মবিলাকে এতিয়া সিহঁতে ভাবি চোৱা নাই যে সিহঁতে কোন অন্ধকাৰৰ দিশত গৈ আছে, এনেকুৱা এটা খালত পৰিবলৈ গৈ আছে যিটো খালৰ পৰা উঠিব নোৱাৰিব। গতিকে এতিয়া সেই বস্তুটো সিহঁতক যদি আঙুলিয়াই দিওঁ, সিহঁতৰ শান্তি বা সিহঁতৰ স্বাধীনতাত আমি হাত দিয়া বুলি ভাবে, কিন্তু সিহঁতে এনেকুৱা এটা ফেটিসাপ ডিঙিত মেৰিয়াই লৈছে যিটো ফেটিসাপে সিহঁতকে খটিয়াই আছে। গতিকে নৱপ্ৰজন্ম তোমালোক সাৱধান হ'ব হ'ল। ৰিলছ নামৰ ভাইৰাছটো কেতিয়াও লাগিবলৈ নিদিয়া। মই এটা বস্তু মই নিজকে ইউটিলাইজ কৰি চাইছোঁ, ৰিলছ বোলা বস্তুটো চাই পেলাই যদি চুৱাইপ কৰি গৈ থাকে যে কেনেকৈ মই নিজকে প্ৰতিটো ক্ষেত্ৰত মই নিজকে সদায় মানে কি কয় প্ৰয়োগ কৰি চাওঁ যে মই এই কামটো কৰিলে মই কেনেকৈ এডিক্ট হ'ম, মই সেই বস্তুটো মই নোট কৰি যাওঁ সদায় প্ৰতিটো ক্ষেত্ৰতে। মই দেখিছোঁ যে মই ৰিলছটোতে চাওঁ, অট'মেটিকেলি 5-10 মিনিট এনেই গুচি যায়।
মোৰ ৰিলছ চোৱা মনোবৃত্তিৰে মই ৰিলছ চাবলৈ সোমোৱা নাই, কিন্তু মোৰ তথাপিও চুৱাইপ কৰি থাকোঁতে মই পাহৰি যাওঁ যে কি। তাৰপিছত মই ট্ৰেক কৰি চাওঁ যে আচ্ছা মই ইয়াত গৈ পেলাই মই 5 মিনিট বৰবাদ কৰিলোঁ, ইয়াত গৈ পেলাই মই 10 মিনিট বৰবাদ কৰিলোঁ, বা এইটো চাই মই 1 ঘণ্টা বৰবাদ কৰিলোঁ। মই নিজকে এইটো ইউটিলাইজ কৰোঁ। প্ৰতিজন ষ্টুডেণ্টক মই এটা কথা ক'ব বিচাৰোঁ, তোমালোকে যেতিয়া মোবাইলটো লোৱা, বিশেষকৈ পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকল, মোবাইলটো লৈ পেলাই তোমালোকে নিজকে মানে ইউটিলাইজ কৰি চাবাচোন যে মই কোনটো ক্ষেত্ৰত কিমান টাইম এনেই অপব্যৱহাৰ হ'ল, ইউটিউবত কিমান সময় অপব্যৱহাৰ কৰিলোঁ, ফেচবুকত কিমান সময় অপব্যৱহাৰ কৰিলোঁ, বা ইনষ্টাগ্ৰাম ৰিলছ চাই পেলাই কিমান সময় অপব্যৱহাৰ কৰিলোঁ। সেই বস্তুবিলাক যদি তোমালোকে নিৰীক্ষণ কৰি চোৱা, তেতিয়াহ'লে গম পাবা যে তোমালোকে জীৱনৰ মূল্যৱান সময়বিলাকক কি ফাল্টু কাম কিছুমান যে ক্ষতি কৰি আছা। আৰু এনেকুৱা ফাল্টু কামত যোনে নিজৰ সময়বিলাক অতিবাহিত কৰি আছে, সি কেতিয়াও জীৱনত ভাল মানুহ হ'ব নোৱাৰে, জীৱনত কেতিয়াও ডাঙৰ মানুহ হ'বগৈ নোৱাৰে। গতিকে নিজৰ গন্তব্যস্থান স্থিৰ কৰা আৰু সেই গন্তব্যস্থানৰ বাবেহে যি লাগে সেইটোতহে তোমালোকে ফ'কাছ দিয়াটো দৰকাৰ। কোনোবা ডক্টৰ হ'ম বুলি ভাবিছা, অ'কে, কোনো কথা নাই। মোবাইল লৈছা, কোনো কথা নাই, কিন্তু মোবাইলত তুমি সেইবোৰহে চোৱা ডক্টৰ এটা হ'বলৈ কেনেকৈ সেই বস্তুটোৱে সহায় কৰে। তাৰ বাদে তুমি বেলেগ দিশত মনোনিৱেশ কৰিলে তুমি কেতিয়াও নাই ভাল ডাক্তৰ হ'ব পাৰিবা, নাই তুমি নিজকে ভাল মানুহ হিচাপেও কৰিব পাৰিবা। মই জাষ্ট এটা এক্সাম্পল দিছোঁ। বাৰু যি নহওক, ভাল লাগিলে আপোনাৰ চাক্ষুষ দৃষ্টিৰে কোৱা বিৱৰ্তনসমূহৰ ভিতৰত মোবাইল ফোনটোক এটা বহুতেই মাৰাত্মক ব্যাধি বুলি ক'লে, আৰু লগতে অতীজত যিটো প্ৰাৰ্থনা আছিলে, সেই প্ৰাৰ্থনা ব্যৱস্থা, ঘোষা গোৱা ব্যৱস্থা, সেই ঘোষা গোৱা ব্যৱস্থাটো আজিকালি যান্ত্ৰিক হৈ গ'ল। আজি দেখিবলৈ পোৱা যায় যে আগতে ঘোষা গাওঁতে কেছেট বজাই দিয়ে। আগতে আমাৰ ঘোষা গাওঁতে মাহঁতে আমাক শিকাইছিলে যে নিশ্চয় তোমাৰ ক'ত আছে প্ৰভু, আমি অতি সৰু ল'ৰা, বা সৰস্বতী আমি বোলোৱা, এইবিলাক আমাক সৰুতে শিকাইছিলে। আৰু সেই গীতসমূহ যেতিয়া আমি গাইছিলোঁ, সেই ঘোষাসমূহ গাওঁতে আমাৰ অন্তৰলৈ এটা শ্ৰদ্ধা ভক্তি অট'মেটিকেলি আহি গৈছিলে। কিন্তু আজিকালি যেতিয়া চব মোবাইলত পোৱা যায়, হনুমান চালিচাখনো মোবাইলত শুনে বোলে ভূত নাহে, এনেকুৱা কিছুমান ভ্ৰান্ত ধাৰণা আমাৰ সমাজত এতিয়া বৰ্তমান চলি আছে। অজ্ঞানী কিছুমানে বিয়পাই দিলে, চব মোবাইলতে হয়। মোবাইলটো এনেকুৱা এটা বস্তু য'ত ভূতো থাকে, য'ত ভগৱানো থাকে। বাৰু যি নহওক, গতিকে এই অনুভৱী ব্যক্তিসকল যিসকলে গোটেই জীৱন অভিজ্ঞতাৰে পৰিপুষ্ট, গোটেই জীৱনৰ অভিজ্ঞতাৰে পৰিপুষ্ট, তেওঁলোকৰ লৰালি কালটো পাৰ কৰি থৈ আহিছে, তেওঁলোকৰ যৌৱনকাল পাৰ কৰি থৈ আহিছে, তেওঁলোকৰ প্ৰাপ্তবয়স্ক কাল পাৰ কৰি থৈ আহিছে, এতিয়া বৰ্তমান বৃদ্ধকাল অতিবাহিত কৰি আছে। গতিকে এই তিনিওটা সময়ত, এই চাৰিওটা ষ্টেপত, জীৱনৰ এই চাৰিওটা ধাপত প্ৰতিটো ধাপৰে অনুভৱ তেওঁলোকৰ সঞ্চয় হৈ আছে। আৰু সেই সঞ্চয় অনুভৱৰ পৰা বৰ্তমান সমাজলৈ কিছু প্ৰেৰণ কৰিবলৈ চেষ্টা কৰি আছোঁ, যাতে বৰ্তমান সমাজখনৰ অভিভাৱকসকল, বিশেষকৈ কাৰণ অভিভাৱকসকলৰ অৱহেলাতে আজি ল'ৰা ছোৱালীবিলাক ভাল ল'ৰা ছোৱালী নহয়, বেয়া হ'বলৈ গৈ আছে। গতিকে মই এই ক্ষেত্ৰত আপুনি জীৱনজোৰা অভিজ্ঞতাৰে পৰিপুষ্ট এগৰাকী মাতৃ হিচাপেও আপুনি এগৰাকী সফল পাত্ৰী, কাৰণ আপোনাৰ সন্তানক আপুনি উচ্চ শিক্ষা দিবলৈ সমৰ্থ হৈছে। গতিকে আপোনাক মাতৃ হিচাপে মই এটা কথা সুধিব বিচাৰোঁ যে আপুনি আপোনাৰ সন্তানসকলক যিধৰণে লালন পালন কৰিছিলে, আপুনি সেই লালন পালনৰ কিছু তৰিকা আমাৰ বৰ্তমান মাতৃ সমাজলৈ দিব বিচাৰে নেকি, যিটো কৰিলে এটা ফলপ্ৰসূতা দেখা যায়? আমি ল'ৰা ছোৱালীক যেতিয়া জন্ম দিছিলোঁ, ঘৰখনেই ল'ৰা ছোৱালী স্কুল, আৰু মানে মাকে মাষ্টৰণী, মাকে যি শিকায় ল'ৰা ছোৱালীয়ে তাকেই শিকে। গতিকে প্ৰথম স্কুলখন আমাৰ ঘৰতে আৰম্ভ হয়। তাৰপাছতে আমি পিন্ধা উৰা, খোৱা বোৱা ইত্যাদি সকলো কথা আমাৰ মাক বাপেকৰ পৰাই সকলোৱে পায়। মাকে যিটো ক'ব সেইটো ল'ৰা ছোৱালীয়ে শুনে। আজিকালি ল'ৰা ছোৱালীয়ে নাপায় বুলি ক'লে নুশুনে। কিয় নাপায়, কি হ'ব, কিন্তু সেইটো মানে মই পচন্দ নকৰোঁ। কাৰণ মাকে যদি জোৰ জবৰদস্তিকে নোখোৱা বস্তুটো যদি খুৱায়, এদিন নাখাব, দুদিন নাখাব, তৃতীয় দিনাখনতো তেওঁলোকে খাব। তেনেকৈ খুৱাই ল'ৰা ছোৱালীক ডাঙৰ কৰিব লাগিব। তাৰপৰা ল'ৰা ছোৱালীবিলাকক পঢ়াৰ সময়ত পঢ়িব দিব লাগিব, কামৰ সময়ত কাম কৰিবলৈ দিব লাগিব। আজিকালি কাম কৰিবলৈ নিদিয়ে, পঢ়ি থাকিবলৈ দিয়ে। বহুত ঘৰত মই দেখিছোঁ যে যন্ত্ৰ হৈ গৈছে। কিন্তু আমাৰ ল'ৰা ছোৱালী, মই মোৰ ল'ৰা ছোৱালীক মই গোবৰ পেলোৱা পৰ্যন্ত কাম কৰাইছিলোঁ, কাৰণ মোৰ সময় নহয়। যেতিয়া কাম কৰা মানুহ নাহে, মই ভাতৰ চৰুত থাকিম, যে গোবৰ পেলাগৈ। মোৰ ল'ৰা ছোৱালীয়ে কিন্তু গোবৰ পেলাইছিলে, আৰু মোৰ লগত সমান এখন স্কুললৈ মোৰ লগত লৈ গৈছিলোঁ। সৰুৰ পৰাই মই LP স্কুললৈ মোৰ ল'ৰা ছোৱালী তিনিটা মোৰ স্কুলৰ হাতত ধৰি মই 7:30 স্কুললৈ যাওঁ। স্কুল পোৱাংগে মোৰ ভোক লাগে, কাৰণ মই ভালকৈ খাবই নোৱাৰোঁ। ঘৰৰ গোটেই কাম কৰি সিহঁতক খুৱাই বোৱাই ধুই পখালি মই যাব লাগে। ঠিক তেনেকৈ মই গৈছিলোঁ, আৰু তেনেকৈ ল'ৰা ছোৱালীবিলাকক মই তেনেকৈ শিকাইছোঁ। আৰু মাতৃসকলকে মই এতিয়াও কওঁ যে তেওঁলোকৰ ল'ৰা ছোৱালীক এতিয়া কি বিচাৰে, মেগী খায়, পিঠাগুড়ি কৰাই নাখায়, হয়নে, চাও লাগে। কিন্তু তেওঁলোকক চাও মাগি ক'লে এদিন ভীমকল পিঠাগুড়ি গাখীৰ সৈতে দি দিয়কচোন, নাখাওক। এদিন নাখাব, দুদিন নাখাব, তৃতীয় দিনাখনতো খাব। তেওঁলোকে খাবলৈ শিকাব লাগিব, তেওঁলোকে খাব পাৰিব, হয়নে। মাতৃসকলে সাজ পোছাককে আদি কৰি বা খোৱা বোৱাকে আদি কৰি তেওঁলোকে নিজৰ ল'ৰা ছোৱালীখিনিক পঢ়া শুনাৰ ক্ষেত্ৰত তেনেকৈ আগুৱাই নিবলৈ যত্ন কৰিব লাগিব। তেতিয়াহে এখন সমাজ হ'ব।
হয়নে ঘৰখন ভাল হ'লে এখন সমাজ ভাল হ'ব আমি ঘৰতে ল'ৰা ছোৱালীক ভালকৈ শিকাই পঠাওঁ সমাজলৈ যাওঁতে সেইখিনি সমাজত কৰিবগৈ হয়নে ডাঙৰ কথা ডাঙৰক নকবি ডাঙৰ সন্মান কৰিবি ডাঙৰৰ লগত তেনেকৈ থাকিবি ডাঙৰক মাতিবি ধুনীয়াকৈ হয়নে কিন্তু আমি সেইখিনি তেনেকুৱা নিশিকাওঁ ল'ৰা ছোৱালীক একো নমস্কাৰ এটাও দিব নাজানে আজিকালি কি হ'ল ইংলিছ মিডিয়ামৰ স্কুল পঢ়িলে বাই নমস্কাৰ আগভোগ ক'ব নাজানে হয়নে গতিকে সেইবিলাক মাতৃসকলে আচলতে ল'ৰা ছোৱালীক শিকাব লাগে মই সেইটো বিচাৰোঁ হয় মানে আজিকালি আধুনিকতাই মানে ইমানেই আধুনিকতা হৈ গ'ল যে আমাৰ সমাজৰ মানুহে নৈতিক আচৰণ সকলো পাহৰিলে হয় এগৰাকী শিক্ষয়িত্ৰী আৰু যিগৰাকী শিক্ষয়িত্ৰীয়ে গোটেই জীৱন শিক্ষকতা কৰি আহিছে আৰু তেওঁৰ বৰ্তমান জীৱনৰ মানে বৃদ্ধাৱস্থাত আছে তেখেতে নিজৰ অভিজ্ঞতাৰ পৰা এইটো কথা ক'বলৈ মানে কুণ্ঠাবোধ কৰা নাই যে আজি আমাৰ আধুনিকতাই আমাৰ ইংলিছ মিডিয়ামৰ ল'ৰা ছোৱালীখিনিয়ে বাই নমস্কাৰ বুলিও ক'বলৈ যে পাহৰিলে সেইটো এটা বহুত এটা ডাঙৰ ব্যাধি মানুহে আচৰণেই পাহৰিলে গতিকে এই আচৰণসমূহ কোনে শিকাব ঘৰখনে শিকাব লাগিব মাকহঁতে শিকাব লাগিব আৰু যদিহে মাকৰে আচৰণ নাথাকে তেতিয়াহ'লে সেই তেনে শিশুৱে কি সমাজত জ্ঞান পাবগৈ গতিকে বহুত ভাল লাগিলে প্ৰতিজন ব্যক্তিৰে জীৱনৰ এটা মূল মন্ত্ৰ থাকে যিটো মূল মন্ত্ৰৰ দ্বাৰা এজন মানুহে নিজৰ জীৱনটো অতিবাহিত কৰে যেনেকৈ আমাৰ মহাত্মা গান্ধীৰ সত্য আৰু অহিংসাই তেখেতৰ জীৱনৰ মূল মন্ত্ৰ আছিলে গতিকে মই আপোনাৰ জীৱনৰ মূল মন্ত্ৰটো বিচাৰিছোঁ আমাৰ সমাজৰ বাবে আমাৰ বাবে যাতে আপোনাৰ জীৱনৰ মূল মন্ত্ৰটো যিটো মূল মন্ত্ৰৰ দ্বাৰা আপুনি নিজৰ জীৱনটো এটা পৰিশীলিত জীৱন বা শান্তি শৃংখলা বজাই ৰাখি পেলাই আগবাঢ়িবলৈ সক্ষম হৈছিলে সেই মূল মন্ত্ৰটো যদি আমাক দিয়ে বহুতেই কৃপা হ'ব আমাৰ বাবে মোৰ জীৱনৰ মূল মন্ত্ৰ আছিলে মই ঈশ্বৰৰ প্ৰতি মোৰ অশেষ ভক্তি শ্ৰদ্ধা ঈশ্বৰক মই সদায় প্ৰাৰ্থনা কৰোঁ যাতে ঘৰখন শান্তিয়ে থাকক সমাজখন শান্তিয়ে থাকক আমাৰ ওচৰ চুবুৰীয়াখিনি শান্তিত থাকক আমাৰ ল'ৰা ছোৱালীকেইটা ভাল হওক সমাজখন ভাল হওক দেশখন ভাল হওক যাতে সমাজৰ কোনো লোকে যাতে অন্যায় নীতি নকৰক হয়নে তেনেকুৱা কিছুমান কথা মই ভাবোঁ আৰু মই সদায় ঈশ্বৰক ভাবোঁ যদি মোৰ দিনটো যদি দুখত গৈছে মই তথাপি দুখ বুলি নাভাবোঁ কাৰণ আজি মোৰ দিনটো ভগৱানে দুখতেই নিছে সুখত গ'লেও ভাবোঁ আজি মোৰ দিনটো সুখতেই গৈছে গালি সপনি কাৰোবাৰ পাবলগীয়া থাকিলেও মই সেইটো মই নিজৰ ঈশ্বৰেই মোক দিছে বুলি ভাবি লওঁ মই ঈশ্বৰৰ প্ৰতি মোৰ অগাধ বিশ্বাস আছিলে ঈশ্বৰক মই সদায় এতিয়াও মই নামঘৰলৈ যাওঁ ভাদ মাহ বুলি ঘৰতো মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ সেইখিনি মোৰ নিজৰ মানে জীৱনৰ মূল মন্ত্ৰ মই কাকো হিংসা নকৰোঁ আৰু আনেও যাতে হিংসা নকৰে মই সেইটো বিচাৰোঁ সেইটো মোৰ জীৱনৰ লক্ষ্য আছিলে মই কাকো কেতিয়াও মিছা কথা নকওঁ কেতিয়াও হিংসা নকৰোঁ কেতিয়াও কাৰো প্ৰতি মই অন্যায় নকৰোঁ সেইটোৱে মোৰ জীৱনৰ মূল মন্ত্ৰ আৰু মই বেয়া মানে বেয়া হ'লে মই বেয়া পাওঁ মই নিজেও বেয়া নকৰোঁ আনে বেয়া কৰিলে মই বেয়া পাওঁ মোৰ এতিয়া জীৱনৰ মূল মন্ত্ৰ মই মানে সদায় ভালটো বিচাৰোঁ সমাজত ভাল হওক ঘৰখন ভাল হওক ওচৰ চুবুৰীয়া ভাল হওক আমাৰ দেশখন ভাল হ'ব পিন্ধা উৰা খোৱা বোৱাকে আদি কৰি সকলো ক্ষেত্ৰতে যাতে আমাৰ সমাজখন আগুৱাই যায় মই সেইটো বিচাৰোঁ সেইটোৱে মোৰ মন্ত্ৰ বুলি মই ভাবোঁ খুব ধুনীয়া কথা আৰু আমাৰ জীৱনটো যিহেতু আমি একো একোটা কাঠ পুতলাৰ দৰে আমাৰ জীৱনটো কেনেকৈ নচুৱাব সেই সকলোবিলাক পৰমাত্মাৰ হাতত আছে আমাক নচুৱাই আছে আমি ইটো কৰিছোঁ সেইটো কৰিছোঁ নাচি আছোঁ গতিকে তেনেকৈ যদি আমাৰ জীৱনটো পৰমাত্মাক সমৰ্পণ কৰি দিব পাৰোঁ তেন্তে আমাৰ জীৱনত দুখ নামৰ কোনো বস্তুৱে নাথাকে কিন্তু এই কথাষাৰ কওঁতে যিমান সহজে ক'ব পাৰিছোঁ এই কথাষাৰ নিজৰ মন মগজুত ফিটিং কৰাটো তিমানেই টান সহজ নহয় গতিকে সেই কথাটো বহুতেই গুৰুত্বপূৰ্ণ কথা যে আমি নিজৰ জীৱনটো আমি জাষ্ট কাঠপুতলিৰ দৰে ইয়াত নিজৰ আপোন বুলিবলৈ একো নাই মই ইয়াত আহিছোঁ মোৰ ৰোল এটা প্লে' কৰি আছোঁ আজি মোৰ মামা হিচাপে ভাগিন এটা পাইছোঁ মামাৰ ৰোল প্লে' কৰিছোঁ আজি মোৰ পুত্ৰ হিচাপে কোনোবা এটা পাইছোঁ মই তাৰ বাপেকৰ ৰোল কৰিছোঁ বাছ এটা নিৰ্দিষ্ট সময়ৰ কাৰণে সেই ৰোলটো কোনো চিৰস্থায়ী কাৰণে ইয়াত অহা নাই গতিকে নিজকে সেই মতেদি সেই মানসিকতাটো যে বুইল কৰি ল'ব পাৰে তেতিয়াহ'লে নিশ্চয় এটা শান্তি সুখী হ'ব সদায় গতিকে আমি ৰোল প্লে' কৰি আছোঁ বাছ নিজকে সেইটো বুলি ভাবি লওক বাৰু যি নহওক মই এইখিনিতে আপোনাৰ পৰা জানিব বিচাৰোঁ যে আজিকালি দেখা যায় আমাৰ সমাজ ব্যৱস্থাৰ পৰা মানে ইংৰাজী মাধ্যমক ইমানেই গুৰুত্ব প্ৰদান কৰা হৈছে যে ইংৰাজী মাধ্যমৰ প্ৰতি ল'ৰা ছোৱালীসমূহ বেছি আকৰ্ষিত হৈছে আৰু যাৰ ফলত আমাৰ মানে ভাষাটো আমাৰ অসমীয়া ভাষাটো কিবা এটা সংমিশ্ৰিত ভাষালৈ গুচি গ'ল মানে পিয়'ৰ অসমীয়া ভাষা আজিকালি কোনো নোকোৱা হ'ল আনকি মই এই মাত্ৰ যে ক'লোঁ পিয়'ৰ অসমীয়া ভাষা এই পিয়'ৰ নামৰ শব্দটো ইংলিছৰ এটা শব্দ গতিকে আমি নিজে মানে ভেজাল অসমীয়া কৈ আছোঁ গতিকে এই ক্ষেত্ৰত আপুনি কি ভাবে যে মই ভাবোঁ এই ক্ষেত্ৰত অভিভাৱকসকলকে মই দোষী বুলি ভাবোঁ কাৰণ তেওঁলোকে সৰু ল'ৰা ছোৱালীক এখন পেপাৰ পঢ়িলেও কেতিয়াও নিশিকায় স্কুলত ইংৰাজী পঢ়িলে সেই ইংৰাজীকে পঢ়ি থাকিবলৈ কয় কিন্তু অসমীয়া কিতাপখন পঢ়চোন সাঁথৰ কিতাপ এখন পঢ়চোন সাধুৰ কথা এখন পঢ়চোন অসমীয়া শিকচোন অসমীয়া ভাষা শিকিলে অসমীয়া ভাষাটো চহকী হ'ব কিন্তু আমাৰ অভিভাৱকসকলে সেইটো নিশিকায় আনকি নিজৰ দেউতাক মহা মাহী পেহা পেহী এইবোৰ কথা ক'বলৈও আমাৰ ল'ৰা ছোৱালী চব আন্তি হৈ গ'ল হয়নে গতিকে অভিভাৱকসকলকে মই মানে দোষাৰোপ কৰিব বিচাৰোঁ সেইকাৰণে মোক বেয়া পালেও মই মানে ক'বই লাগিব কাৰণে মোৰ উপায় নাই কাৰণ মই এইটো কথা মানে
নিশ্চয়কৈ ক'ব খুজিছোঁ যে অভিভাৱকসকলে যদি নিজৰ ল'ৰা ছোৱালীখিনি অসমীয়া ক'বলৈ শিকায়, শিষ্টাচাৰ শিকায়, তেতিয়া ল'ৰা ছোৱালীখিনি সদায় আমাৰ নিজৰ ল'ৰা ছোৱালীখিনি অসমীয়া ল'ৰা ছোৱালীখিনি সদায় আনৰ চকুত অসমীয়াৰ যে ল'ৰা ছোৱালী চিনাকি দিব পাৰিব। আমাৰ ল'ৰা ছোৱালী যদি দিল্লী যায় আচৰণত মানুহে জানিব এইখিনি অসমীয়া ল'ৰা ছোৱালী, ব্যৱহাৰতে বুজি পাব, হয়নে? কিন্তু আমাৰ ল'ৰা ছোৱালীখিনি কি হৈছে এতিয়া বাহিৰলৈ যাব, বাহিৰত পঢ়িব, গতিকে চব মানে মাক দেউতাকে খালী ইংৰাজীটোহে শিকায় আৰু অসমীয়াটো কোনো কাৰণত প্ৰশ্ৰয় নিদিয়ে। সেইটো কথাত কিন্তু আমি বৰ দুখ লগা এটা বিষয় হৈ পৰিছে বুলি মই ভাবোঁ। সমাজখন এটা মানে পিছ পৰি গৈছে বুলিয়ে মই ভাবোঁ। কিন্তু হয়নে, মা দেউতাক বোলা নুশুনোৱেই, হয়নে? চব ইংৰাজী শব্দ আমিও কওঁ, স্কুলখন বিদ্যালয় বুলি নকওঁ, সেইবিলাক নিশ্চিত ভাষা আমিও কওঁ, কিন্তু তাততো আমি তেনেকুৱা ভাষা নকওঁ। গতিকে খোৱা বোৱা, এতিয়া ল'ৰা ছোৱালীয়ে অসমীয়া খাদ্য নাখায়, কোমল চাউল দৈ চিৰা দৈ নাখায়, হয়নে? মেগী চাও খাব, ভীমকল পিঠাগুড়ি কেতিয়াও নাখায়। নাখায় কিয়? মাকসকলে যদি খোৱা যেতিয়া মই অসমীয়া খাদ্য খা, বেমাৰ নহয় এইটো পুষ্টিকৰ খাদ্য খাচোন, তেতিয়াতো নিশ্চয় খাব, এদিন নাখাব, দুদিন নাখাব, তৃতীয়দিনাখনতো খাব। কিন্তু মাকহঁতে সেইটো খাব যত্ন কৰে, দে আমাৰ ল'ৰা ছোৱালীক গাঁৱলীয়া বুলি ক'ব, মাকবিলাকে দোষী। মাকবিলাকে পিঠাগুড়ি এটা এতিয়া আমাৰ ল'ৰা ছোৱালীয়ে পিঠাগুড়ি কৰাই গৈ চিনি নাপায়, বিহুত চিৰা 1 কেজি কিনি আনিবা, বিহুৰ দিনা খালে আৰু চেচ, হয়নে? সেইটো কিন্তু নহয়, আমি কিন্তু আমাৰ ল'ৰা ছোৱালীক পিঠাগুড়ি কল খুৱাই ডাঙৰ কৰিছোঁ বুলি ক'ব পাৰোঁ, হয়নে? অসমীয়া সমাজখন পিছ পৰি সেইকাৰণে গৈ আছে যে আধুনিকলৈ যাওক, আধুনিকৰ লগত মিলিবও লাগিব, কিন্তু ইমান বেছি যোৱাটো মই ভাল বুলি নাভাবোঁ। গতিকে অত্যাধুনিক আধুনিকতাই আধুনিকতাও মানে অতিমাত্ৰা হৈ গৈছে। এই অতিমাত্ৰা আধুনিকতাই আমাক যে এটা বিপথে পৰিচালিত কৰিছে, বা আমি এটা আমাৰ নিজৰ কৃষ্টি সংস্কৃতি বা নিজৰ ৰীতি নীতি সকলো পাহৰি পেলাই যে এটা বেলেগ এটা গতিপথ লৈছোঁ, সেইটো সকলোৱে অনুভৱ কৰিছে বৰ্তমান, বিশেষকৈ সচেতন মানে নাগৰিকসকলে। আৰু এই সচেতন নাগৰিকসকল আছে কাৰণে আমাৰ অসমীয়া কৃষ্টি সংস্কৃতিৰ ভঁৰালটো আজিও চহকী হৈ আছে, নহ'লে আমাৰ অসমীয়া নামটোৱে নাইকিয়া হ'লহেঁতেন। গতিকে এইটো বৰ চিন্তনীয় বিষয়। গতিকে যিয়ে নহওক, বহুত ভাল লাগিলে আজি আপোনাৰ ঘৰত আহিলোঁ। আপোনাৰ ঘৰত আহি আপোনাৰ মনৰ কথাসমূহ আমি সংৰক্ষণ কৰিবলৈ এটা সময় দিয়াৰ বাবে পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু এটা সময়ৰ সীমা থাকে, গতিকে আজিৰ বাবে আপোনাৰ পৰা তথা দৰ্শকে আপোনাৰ খবৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। নমস্কাৰ। আপোনালোক জ্ঞান বাৰ্তাৰ পৰা যে আহি এইখিনি মোক কৰিলেহি, তাৰ বাবে জ্ঞান বাৰ্তাৰ সকলো সমূহ কৰ্মকৰ্তাৰে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এই জ্ঞান বাৰ্তা যাতে চিৰস্থায়ী হয়, দীৰ্ঘায়ু হয়, সমাজত এনেকৈ কৰি দিবলৈ সুবিধা পায় তেওঁলোকে, এইটোকে কামনা কৰিছোঁ।